খৰকেই মনোৰঞ্জনৰ তৰফৰ পৰা সকলোকে মোৰ চেনেললৈ আদৰণি জনাইছোঁ আৰু সকলোকে ধন্যবাদ জনাই আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ এয়া পাটি চেপ্টা পিঠা হয় এয়া ক্ষীৰ পাটি চেপ্টা হয় আহকচোন ইয়াক প্ৰস্তুত কৰোঁ ইয়াৰ কাৰণে লৈ লৈছোঁ এবাটি পিঠাগুৰি এবাটি ময়দা জোখমতে নিমখ এচামুচ চেনি ডাঙৰ চামুচেৰে এইখিনি মিশ্ৰণ ধুনীয়াকৈ মিলাই লৈ লৈছোঁ আৰু তাতে দুবাটি পিঠাগুৰিৰ কাৰণে 2 গিলাচ পানী লৈ লৈছোঁ আৰু এই পানীখিনি মই ধুনীয়াকৈ দি ইয়াক মিলাই লৈ আছোঁ এয়া মই 2 গিলাচ পানী সম্পূৰ্ণকৈ দি দিছোঁ আৰু গিলাচটো অকমান পানী কম আছিল কাৰণে আৰু অলপ পানী ইয়াত দি দিম এনেকৈ ধুনীয়াকৈ মই মিশ্ৰণখিনি প্ৰস্তুত কৰি লৈ লৈছোঁ পিঠাৰ মিশ্ৰণখিনি এয়া ধুনীয়াকৈ হৈ গৈছে এয়া মই থৈ দিছোঁ আৰু ইয়াতে মই গাখীৰ বহাই দিছোঁ 400 গ্ৰাম তাতে দি দিছোঁ 10 টকীয়া এভৰিডেৰ পেকেট এটা সেইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ আৰু চেনি দিছোঁ এটা অকমান ডাঙৰ চামুচেৰে 2 চামুচ দুটা ইলাচি আৰু আধা চামুচ দি দিছোঁ সুজি আৰু দি দিছোঁ নাৰিকল ৰুকা 2 চামুচ এইখিনি ধুনীয়াকৈ মই পগাই ইয়াক ডাঠকৈ লৈ লৈছোঁ এয়া ডাঠ হৈ গৈছে সম্পূৰ্ণ হৈ গৈছে ইয়াক এতিয়া নমাই ঠাণ্ডা হ'বলৈ দি দিম এইখিনি ঠাণ্ডা হয় মানে ডাঠ হ'ব ইতিমধ্যে মোৰ মিশ্ৰণখিনি ধুনীয়াকৈ হৈ গৈছে এইখিনি তাৰে মই 3 ভাগৰ এভাগ উঠাই লৈ লৈছোঁ আৰু এইখিনিত মই কালাৰ দি দিছোঁ এয়া খোৱা ৰং হয় অকমান অৰেঞ্জ কালাৰ দি ইয়াক ধুনীয়াকৈ মিলাই লৈ লৈছোঁ আৰু মই পানী খোৱা বটলৰ এটা বটল লৈ লৈছোঁ আৰু তাৰ মুখাটো সৰুকৈ ফুটা কৰি লৈ লৈছোঁ এয়া বটলত এই মিশ্ৰণখিনি ভৰাই লৈ আছোঁ এয়া মোৰ ভৰোৱা হৈ গৈছে আৰু ইয়াত হাফৰটো মই টানকৈ মাৰি দি দিছোঁ ইতিমধ্যে মোৰ ক্ষীৰখিনি ঠাণ্ডা হৈ গৈছে এয়া মই তাৱা এখন বহাই দিছোঁ অকমান তেল হনা কাপোৰ এখনেৰে মই মুছি দি তাতে প্ৰথমতে মই ৰং হানা মিশ্ৰণখিনি দি দিছোঁ আৰু তাৰ ওপৰত এচামুচ বগা মিশ্ৰণ দি ইয়াক ধুনীয়াকৈ ঘূৰাই চাৰিওফালে বহলাই দি দিছোঁ বহলোৱাৰ পিছত দি দিছোঁ তাতে প্ৰস্তুত কৰা ক্ষীৰখিনি এইখিনি দি আৰু ইতিমধ্যে হৈ আহিছে আৰু মই ইয়াক ধুনীয়াকৈ মেৰিয়াই দি দিছোঁ চাওক বৰ ধুনীয়াকৈ মেৰ খাই গৈছে আৰু দেখিবলৈও বৰ ধুনীয়া হৈ গৈছে আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ মোৰ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ ইতিমধ্যে মই 2 নম্বৰ পিঠাখনো দি দিছোঁ এয়া মই আৰু ইয়াত আকৌ ক্ষীৰখিনি দি দিছোঁ এইখিনি হৈ যাওঁতে এইখন পিঠাকো ধুনীয়াকৈ মেৰিয়াই দি আছোঁ এয়া এটা কথা মন কৰিব লাগিব যে জুইটো একেবাৰে কমাই দিব লাগিব আৰু তাৱাখন যাতে একেবাৰে বহুত বেছি গৰম হৈ না যায় হেতু মন কৰিব লাগিব এয়া মই দ্বিতীয়খন পিঠাও দি দিছোঁ এয়া 3 নম্বৰখন দি আছোঁ 3 নম্বৰখনতো মই প্ৰথমতে মিশ্ৰণখিনি ৰঙৰ মিশ্ৰণখিনি দি দিছোঁ তাৰ ওপৰত বগা মিশ্ৰণখিনি দি ইয়াক বহলাই দি দিছোঁ মই 3খন পিঠা আপোনালোকক বনোৱা দেখাই দি আছোঁ আপোনালোকৰ নিশ্চয় আগতো বনাইছে আৰু এনেকৈ বনালে প্ৰত্যেকখন পিঠাই বৰ ধুনীয়া হ'ব পিঠা এখনো বেয়া নহ'ব আৰু দেখিবলৈও যিমান ধুনীয়া খাবলৈও বহুত টেষ্টি হয় আৰু আপোনালোকে এনেকৈ খুব কম সময়ত প্ৰস্তুত কৰিব পাৰিব ইতিমধ্যে মোৰ পিঠা যথেষ্টখিনি হৈ গৈছে এয়া চাওক মোৰ যথেষ্ট পিঠা হৈ গৈছে মই পিঠাখিনি নমাই লৈ লৈছোঁ আৰু এখনৰ পিছত এখন মই বনাই সম্পূৰ্ণকৈ বনোৱা হৈ গৈছে
এয়া মই কাঁহী এখনত ইয়াক ধুনীয়াকৈ সজাই দি দিছোঁ। আপোনালোকে নিশ্চয় ভাল পাব আৰু এনেকৈ প্ৰস্তুত কৰিব বুলি মই আশা ৰাখি ইয়াতে সামৰিছোঁ। ধন্যবাদ।